অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক ৰামটাঙন উঠাইছে আৰু জনসাধাৰণে সকলো ফালৰ পৰা দুৰ্ভোগ ভুগিব লগা হৈছে। 5খন ৰাজ্যৰ নিৰ্বাচনৰ বাবে কিছুদিন মূল্যবৃদ্ধি হোৱা নাছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত এটা সপ্তাহতে দুবাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। আমাৰ কথা হ'ল যে চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় চাউল, দাইল, মিঠাতেল সকলোবিলাক বস্তুৰ দাম বৃদ্ধি হৈছে। তাৰ লগে লগে ঔষধৰ দাম বৃদ্ধি হৈছে, ব্ৰেড পৰ্যন্ত দাম বৃদ্ধি হৈছে আৰু জনসাধাৰণে চলিবৰ কাৰণে যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী সেই সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। তাৰ লগে লগে চিলিণ্ডাৰৰ নাটনি হৈছে আৰু সৰু সৰু ৰেষ্টুৰেণ্ট, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ যিসমূহ আৱাস আছে সেই আৱাসসমূহত যোগানৰ নাটনি হৈছে। এই গোটেই প্ৰক্ৰিয়াটো দূৰ কৰিবৰ কাৰণে চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ব্যৱস্থা গ্ৰহণ কৰাত তেওঁলোক ক'ৰবাত তেওঁলোকৰ জটি পৰা পৰিলক্ষিত হৈছে আৰু এখন কলা বজাৰ এখনে ইয়াত চানি ধৰা পৰিলক্ষিত হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধি হ্ৰাস কৰাত চৰকাৰৰ যি ব্যৰ্থতা, মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ যি ব্যৰ্থতা, তাৰ প্ৰতিবাদত অহা 22 মে' তাৰিখে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সদৰত বিক্ষোভ সমদল কাৰ্যসূচীৰ যোগেদি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু তাৰ লগে লগে আহিব লগা দিনত চৰকাৰে এই ক্ষেত্ৰত যদি যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰে, ইয়াতকৈ অধিক কঠোৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ সন্থা বাধ্য হ'ব। ব্লেকত এটা চিলিণ্ডাৰ ৩৫০০-৩০০০ টকা পৰ্যন্ত বিক্ৰী কৰিবৰ কাৰণে যদি তেওঁলোকৰ ওচৰত যোগান মজুত আছে, সেই অসাধু ব্যৱসায়ীসকলনো কোন, যিসকলে যি জনসাধাৰণক যি নিৰ্ধাৰিত মূল্যত যোগান দিয়াৰ পৰিৱৰ্তে ক'লা বজাৰত কেনেকৈ সামগ্ৰী যোগান ধৰিব পাৰিছে, এই আটাইতকৈ ডাঙৰ প্ৰশ্ন। আমাৰ কথা হ'ল যে জনসাধাৰণক সকাহ দিবৰ কাৰণে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা এখন চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে। চৰকাৰে নিজৰ দায়িত্বটো পালন কৰিব লাগিব আৰু জনসাধাৰণক সকাহ দিবৰ কাৰণে সকলো সময়ত সষ্টম হৈ থাকিব লাগিব। অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পদক্ষেপ আৰম্ভ কৰিছে। তেওঁলোকে খুচুৰা মূল্য, পাইকাৰী মূল্য সকলোবিলাক তাত নিৰ্দেশাৱলী তেওঁলোকে প্ৰেৰণ কৰিছে। সকলোবিলাক তাত নিৰ্ধাৰিত জেগাত তেওঁলোকে এইখিনি যাতে ডিছপ্লে কৰে, কিন্তু এই ডিছপ্লে কৰিলেই বা এদিন দুদিন একশ্যন মুডত থাকিলেই নহ'ব। জনসাধাৰণে সঁচাকৈ সকাহ পাব পৰাকৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব। দেশত যুদ্ধকালীন কথা বতৰা কৈ, যুদ্ধৰ বিষয়টো কৈ অৰ্থনীতিয়ে বেলেগ দিশলৈ গতি কৰিব বুলি ক'লে নহ'ব। আচলতে জনসাধাৰণে যিধৰণে নিজৰ জীৱন উপভোগ কৰিব পাৰিব লাগে সেই ব্যৱস্থাটো দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আহিব লগা দিনত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে কঠোৰ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।